Hello aspirants, welcome to Smart Preps. Myself Prince Jain আৰু আপোনালোকৰ আগত লৈ আহিছো weekly current affairs ঠিক আছে from 2nd November to 8th November. আজি আমি আলোচনা কৰিম first week of November current affairs. So these are your topics for this week and the first article is National Unity Day, Rashtriya Ekta Divas. ঠিক আছে National Unity Day কি হয় কিয় আমি পালন কৰো আমি সম্পূৰ্ণ বিশ্লেষণ ইয়াতে দাঙি ধৰিম ঠিক আছে চাওক ন্যাশনাল ইউনিটি ডে সেলিব্ৰেট কেতিয়া কৰা হয় 31st অক্টোবৰ প্ৰত্যেক বছৰৰ 31 অক্টোবৰৰ দিনা ন্যাশনাল ইউনিটি ডে বা ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় কিয় পালন কৰা হয় so it is a commemorates the birth anniversary of Sardar Vallabhbhai Patel ঠিক আছে Sardar Vallabhbhai Patelৰ কি হয় বার্থ অ্যানিভার্সারি জন্মবার্ষিকী হয় ঠিক আছে জন্মদিন হয় তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ আমি প্ৰত্যেক বছৰ 31 অক্টোবৰৰ তাৰিখটো ইউনিটি ডে বা ৰাষ্ট্ৰ একতা দিৱস হিচাপে পালন কৰি আহিছো ওকে এই 2025ৰ যেটো সৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী এই জন্ম জয়ন্তীটো 150তম জন্ম জয়ন্তী 150th birthday of Sardar Vallabhbhai Patel okay so introduced by the government of India in 2014 এই জন্ম জয়ন্তীটো উদযাপন কৰা এজ এ ইউনিটি ডে কেতিয়াৰ পৰা আৰম্ভ কৰা হ'ল 2014 ৰ পৰা ভাৰত চৰকাৰে এই দিনটোক 31 অক্টোবৰৰ দিনটোক সৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী বা ন্যাশনাল ইউনিটি ডে হিচাপে পালন কৰা আৰম্ভ কৰিছিল ঠিক আছে সো চাওক আমি এতিয়া জানো সৰ্দাৰ বল্লভভাই পেটেল কোন আছিল তেওঁৰ স্বাধীনতা সংগ্ৰামত কি অৰিহণা আছিল আমি সকলোবোৰ বিস্তৃতভাৱে আলোচনা কৰিম চাওকচোন ओके तो सरदार वल्लभभाई पटेल तेउक की कोৱা হয় आर्किटेक्ट ऑफ यूनाइटेड इंडिया ठीक আছে কিয় কোৱা হয় চাওক হি वाज आल्सो नोन एज बिस्मार्क ऑफ इंडिया বুলি কিয় কোৱা হয় এই বিসমার্ক কোন আছিল বাৰু বিসমার্ক আছিল এগৰাকী জাৰ্মানীৰ তেওঁৰ নাম সম্পূৰ্ণ নাম আছিল ওটো ভান বিসমার্ক কি নাম আছিল ওটো ভান বিসমার্ক 1815 পৰা 1898 চনলৈ তেওঁৰ ৰাজত্ব আছিল ওকে জাৰ্মানীত আৰু তেওঁ গুটেই জাৰ্মানীক ইউনিফাইড কৰিবলৈ 1871 চনত সম্পূৰ্ণ জাৰ্মানী যেটো মানে পৃথকে আছিল সেপাৰেট টেৰিটৰি আছিল তাক ইউনিফাইড বা একত্ৰিত কৰিবলৈ তেওঁৰ যেটো অৰিহণা তেওঁ জাৰ্মানীত যোগাইছিল সেম অৰিহণা আমাৰ ভাৰতৰ কাৰণে লৌহ পুৰুষ সৰ্দাৰ বল্লভভাই পেটেলৰ আমাৰ ভাৰতবৰ্ষৰ কাৰণে আছিল গতিকে সৰ্দাৰ বল্লভভাই পেটেলক বিসমার্ক অফ ইন্ডিয়া বুলিও কোৱা হয় ঠিক আছে তেওঁ টোটাল 562 প্ৰিন্সলি ষ্টেট আগত আমাৰ ভাৰতবৰ্ষ গুটেই ভাৰতবৰ্ষখন বিভিন্ন প্ৰিন্সলি ষ্টেট আছিল ঠিক আছে ৰজা শাসনৰ কৰতলীয়া ষ্টেটসমূহ বা টেৰিটৰিসমূহ সকলো 562টা টেৰিটৰি গুটেই একেলগ কৰি ইউনিফাইড কৰি আমাৰ ভাৰতবৰ্ষৰ যেটো এই প্ৰেজেন্ট সিচুৱেশন বা প্ৰেজেন্ট যেটো আমি জিওগ্ৰাফিক্যাল এক্সটেনশন পাও হে জিওগ্ৰাফিক্যাল এক্সটেনশনটো কৰাত সবতকে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল সৰ্দাৰ বল্লভভাই পেটেল এও যদি নহলে হয় তেতিয়া কি হলে হয় আজি আমি অসমৰ পৰা বেংগল বা বেংগলৰ পৰা বিহাৰ যাবলৈ পাছ লবলগীয়া হলে হয় ভিসা লবলগীয়া হলে এটা দেশৰ পৰা বেলেগ দেশ যোৱালৈ কিন্তু তেওঁক আমি তেওঁৰ আগত আমি চিৰনমস্য হৈ থাকিব লাগিব তেওঁৰ এই অভূতপূৰ্ব অৱদানৰ কাৰণে আজি ভাৰতবৰ্ষ একক অনন্য আৰু অদ্বিতীয় হৈ সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডতে নিজৰ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ঠিক আছে চাও আৰু কি ফ্যাক্টছ আছে ওকে অলসো কল্ড দ্য লৌহ পুৰুষ তেওঁক আইৰন ম্যান অফ ইন্ডিয়া বুলিও কোৱা হয় ওকে ফৰ হিজ ফেয়াৰনেস এণ্ড ডিটাৰমিনেশ্যন ইন দ্য ইউনিফাইং দ্য নেশ্যন ওকে চাওক স্ট্যাচু অফ ইউনিটি আপোনালোকে জানে যে 2018 চনত গুজৰাটত ঠিক আছে সৰ্দাৰ বল্লভভাই পেটেলৰ 143তম জন্ম জয়ন্তীত 143তম 143rd বার্থ অ্যানিভার্সারি 143তম জন্ম জয়ন্তী 2018ত ভাৰত চৰকাৰে বিশ্বৰ সকলোতকৈ টলেষ্ট স্ট্যাচু
প্ৰতিমূৰ্তি বিশ্বৰ সকলোতকৈ টলেষ্ট ষ্টেচু বা প্ৰতিমূৰ্তি 182 মিটাৰৰ এটা প্ৰতিমূৰ্তি যাক গুজৰাটত স্থাপন কৰিছিল ঠিক আছে গুজৰাটত স্থাপন কৰিছিল ওকে 23 মিটাৰ taller than the Chinese spring temple of Buddha চাইনাত যেটো স্প্রিং টেম্পল অফ বুদ্ধা আছে তাতকেও 23 মিটার বেশি উখ ঠিক আছে কম্পেয়ার কৰি আছো আমি অলমোস্ট ডাবল দ্য হাইট অফ স্ট্যাচু অফ লিবার্টি ইউএসএ থকা 93 মিটাৰৰ যেটো স্ট্যাচু অফ লিবার্টি আছে তাতকে অলমোস্ট ডাবল হাইটত থকা nearly 182 meter okay that's a nearly double height of from Statue of Liberty okay in January 2020 a Statue of Liberty যেটো আমাৰ Statue of Unity আছে Statue of Unity SCO Shanghai Cooperation Organization or 8 wonders of the universe বা 8 wonders of the SCO কি কৰা হৈছিল এড কৰা হৈছিল 8 wonders of the SCO মানে সাংঘাই কোঅপাৰেচন অৰ্গানাইজেচনে বিশ্বৰ বিভিন্ন জগাৰ কিছুমান আশ্চৰ্যকৰ তেনেকুৱা ভাস্কৰ্য বা তেনেকুৱা যিবোৰ ইভেন্টস বা অবজেক্ট তেওঁলোক সেই বস্তুবোৰক কি কৰে ওয়ার্ল্ড ওয়ান্ডাৰত ওয়ান্ডাৰ ওয়ার্ল্ড 8 টাইটেল টু দি মানে 8 wonders of the world ঠিক আছে আশ্চৰ্যকৰ বস্তু বিশ্বৰ আশ্চৰ্যকৰ বস্তুত তেওঁলোকৰ নাম কি কৰে লিস্টেড কৰে তেনেকে 2020 চনৰ জানুৱাৰী মাহত আমাৰ ভাৰতৰ স্ট্যাচু অফ ইউনিটি কো সাংঘাই কোঅপাৰেচন অৰ্গানাইজেচনে 8 wonder of the world এর ভিতৰত এটা ওয়ান্ডার হিচাপে অন্তৰ্ভুক্ত কৰিছিল ঠিক আছে সো আমি চাবলৈ সক্ষম যে 182 মিটাৰ স্ট্যাচু অফ ইউনিটি ঠিক আছে আমাৰ 128 মিটাৰ তেনেকে চাইনাৰ স্প্রিং টেম্পল অফ বুদ্ধা ওকে 108 মিটাৰ আপোনালোকে এই চাইনাৰে হয় এইটো চাব পাৰে স্ট্যাচু অফ লিবার্টি 93 মিটাৰ ওকে দ্য মাদারল্যান্ড কলস রাশিয়া 91 মিটাৰ ঠিক আছে এনেকে আপোনালোকে চাব পাৰে সবতকে উখ বা টলেষ্ট স্ট্যাচু যোনটো হৈছে 182 মিটাৰৰ এটো হৈছে আমাৰ স্ট্যাচু অফ ইউনিটি ওকে সিচুয়েটেড এট গুজরাট ওকে সো চাও সর্দার বল্লভভাই পেটেলৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত কি অৰিহণা আছিল বা কন্ট্ৰিবিউশন কি আছিল টুৱাৰ্ড দ্য নেশন এটো চাও প্ৰথমতে আমি প্ৰি ইন্ডিপেন্ডেন্স ৰুলৰ কথা কওঁ এতিয়া আমি জানো যে খেৰা সত্যাগ্ৰহ महात्मा गांधीर আপোনালোকে জানে যে খেৰা সত্যাগ্ৰহ চম্পাৰণ সত্যাগ্ৰহ খেৰা সত্যাগ্ৰহ আপোনালোকে জানে শুনিছে তো খেৰা সত্যাগ্ৰহত महात्मा গান্ধীৰ লগত সর্দার বল্লভভাই পেটেলো খেৰা সত্যাগ্ৰহত উপস্থিত আছিল ঠিক আছে আৰু যি পিজেন্টৰ যি কোজ আছিল महात्मा গান্ধীৰ লগতে সর্দার বল্লভভাই পেটেলো সেই প্ৰবলেমটো সিচুৱেশনটো টেকেল কৰাত ব্যস্ত আছিল ওকে চ্যাম্পিয়নড ফাৰ্মাৰ্স ओके चैंपियन फार्मर्स कोर्स विथ गांधी नेक्स्ट আপোনালোকে জানে না 1928 ত বৰদৌলি সত্যাগ্ৰহ হৈছিল বৰদৌলি সত্যাগ্ৰহ তো सक्सेसफुली लीड द पीजेंट प्रोटेस्ट अगेंस्ट द अनजस्ट टैक्स पीजेंटर ওপৰত अनजस्ट टैक्स লগাই দিয়া হৈছিল এক্সেসিভ ট্যাক্স লগাই দিয়া হৈছিল তাত ফার্মার্স সকলৰ হৈ সর্দার বল্লভভাই পেটেলে ৰিভল্ট কৰিছিল আৰু ফাৰ্মাৰ্স সকলক প্ৰটেক্ট কৰিবলৈ সক্ষম হৈছিল এজ এ লিডাৰ অফ দ্য ফাৰ্মাৰ ওকে এজ এ লিডাৰ অফ দ্য ফাৰ্মাৰ তেওঁ ফাৰ্মাৰ সকলক ব্ৰিটিছৰ পৰা এৰেষ্ট হোৱাৰ পৰা প্ৰটেক্ট কৰিবলৈ সক্ষম হৈছিল তেতিয়া তেওঁক এই বৰদৌলিৰে মহিলাসকলে ওমেন্স অফ বৰদৌলিয়ে এটা অনাৰাৰী টাইটেলছ দিছিলে লাইক কি দিছিলে সর্দার মানে চিফ অর দ্য লিডার অফ দ্য ফার্মার সর্দার বলি সর্দার বল্লভভাই পেটেলক কোনে কৈছিলে প্ৰথমবাৰ টাইটেলটো দিছিলে ওমেন্স অফ দ্য বৰদৌলি ডিস্ট্রিক্ট ওকে সো পোস্ট ইন্ডিপেন্ডেন্স রুল আমি যদি চাও দ্য হি বিকেম দ্য ফার্স্ট হোম মিনিস্টার এন্ড দ্য ডেপুটি প্রাইম মিনিস্টার অফ ইন্ডিপেন্ডেন্ট ইন্ডিয়া হি ওয়াজ দ্য ফার্স্ট Home Minister and a Deputy Prime Minister of Independent India, played a decisive role in the integrating the princely state like Hyderabad, Junagadh, Kashmir. Hyderabador to case আপোনালোকে জানে হায়দৰাবাদে নিজকে ইন্ডিপেন্ডেন্ট প্ৰথমতে কৈ আছিল মই পাকিস্তানৰ লগত এড হম হায়দৰাবাদ was a নিজাম স্টেট বা প্ৰিন্সলি স্টেট নিজামে কৈছিল আমি পাকিস্তানৰ লগত এড হম কিন্তু সম্ভৱ নে গোটেই ভাৰতবৰ্ষৰ মাজত এটা পাকিস্তানৰ টুকুৰা আমি ৰাখিবলৈ দিম নে তেতিয়া
only and only the contribution of Sardar Vallabhbhai Patel তেওঁ ইনিশিয়েটিভ লোৱাৰ কাৰণে হায়দৰাবাদত বাই ফোর্স ইউজ কৰি হায়দৰাবাদক এজ এ ইণ্ডিয়ান টেৰিটৰী ঘোষণা কৰা হ'ল কাশ্মীৰৰ ৰাজা হৰি সিং আছিল হৰি সিংতো ট্ৰিটি যিটো ইণ্ডিয়াৰ লগত এনেক্সেছন সাইন কৰোৱা দিয়া হ'ল এক্সেছনটো এণ্ড দেন জুনাগড়ৰ সেম কাহিনী আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়োতে এই জুনাগড় কাশ্মীৰ হায়দৰাবাদ এই যেটো ভাৰতৰ লগত এক্সেছন সাইন হৈছিল তেতিয়া আপোনালোকে এই হিষ্ট্ৰীটো পঢ়িবলৈ পায় সো ইয়াতো সৰ্দাৰ বল্লভভাই পটেলৰ বহুত বেছি অপৰিসীম কন্ট্ৰিবিউশন আছিল তাৰ পাছত আমি চাওঁ known as the patron saint of India patron saint of Indian civil service ঠিক আছে তেওঁ patron saint of Indian civil servant বুলিও কোৱা হয় কিয়নো তেওঁ মডাৰ্ন অল ইণ্ডিয়া সাৰ্ভিস বা যেটো IPS IAS যেটো অল ইণ্ডিয়া সাৰ্ভিস হয় তাত স্ট্ৰেংথেন কৰিবলৈ তেওঁৰ বহুত বেছি পোষ্ট ইন্ডিপেন্ডেন্স বহুত বেছি কন্ট্ৰিবিউশন আছিল ওকে নেক্সট চাও রোল ইন দা ফ্রেমিং দা কনস্টিটিউশন ভাৰতৰ সংবিধান সভা কনস্টিটিউয়েন্ট এসেম্বলি তো তেওঁ হি ওয়াজ আ মেম্বার অলসো ঠিক আছে তেওঁ কি তেওঁৰ রোল কি আছিল হেড অফ সেভারাল কনস্টিটিউশন কমিটিজ Constituent Assembly several committees or তেওঁ head asil like Advisory Committee on Fundamental Rights, Committee on Minority and Tribal Excludes Area and Provincial Constitution Committee এই সকলো কমিটিৰ তেওঁ কি আছিল হেড আছিল বা তেওঁ প্ৰেসিডেন্ট আছিল ঠিক আছে সো এইটো সাক প্ৰি পার্টিশন মেপ অফ ইন্ডিয়া ভাৰতৰ যেটো পার্টিশন হোৱাৰ আগতে বিফোর 1947 ত ভাৰতৰ মেপটো এনেকুৱা ধৰণৰ আছিল কিন্তু আফটাৰ পার্টিশন ইন্ডিয়া লাইক দিস আফটাৰ পার্টিশন ওকে আফটাৰ পার্টিশন ইন্ডিয়াৰ মেপটো এনেকুৱা তেতিয়া কাশ্মীৰ জম্মু এণ্ড কাশ্মীৰ ঠিক আছে পাঞ্জাব ষ্টেট বেলেগ আছিল ওকে হায়দৰাবাদ এটা গোটেই নিজামৰ আন্ডাৰত আছিল ওকে হায়দৰাবাদ গোটেই নিজামৰ আন্ডাৰত আছিল দেন এইটোক ইউনাইটেড প্ৰভিন্স বুলি কোৱা হৈছিল ওকে তেনেকুৱা কৰি এই ৰাজপুতানা গোটেই ৰাজস্থান এৰিয়াটোক ৰাজপুতানা বুলি কোৱা হৈছিল ঠিক আছে মাইসোৰ প্ৰভিন্স এটা আছিল সো সব প্ৰভিন্সক ইন্টিগ্ৰেট কৰি পাকিস্তানৰ এৰিয়াক পাকিস্তানক ইষ্ট এইটো ওয়েস্ট পাকিস্তান আৰু এইটো হৈছে ইষ্ট পাকিস্তান যোগ 1971 ত বাংলাদেশ লিবাৰেশন ওয়াৰৰ পাছত বাংলাদেশ বুলি অভিহিত কৰা হৈছিল সো 1947 তে ইষ্ট ওয়েস্ট পাকিস্তান যেটো যাক ওয়েস্ট পাকিস্তান পাঞ্জাবৰ অলপ প্ৰভিন্স ওয়েস্ট পাকিস্তানত গুচি গল ঠিক আছে পাঞ্জাবৰ অলপ প্ৰভিন্স গুচি গল তো এই কাশ্মীৰ এটা আছিল হায়দৰাবাদ ঠিক আছে আৰু এটা আছিল জুনাগড় এই তিনিটাই একদম মানা নাছিল আমি ভাৰতৰ লগত থাকিম বুলি এইটো এই টেৰিটৰিটোক জুনাগড় বুলি কোৱা হয় তো ভাৰতৰ লগত বুলি থাকিম বুলি নাভাবিছিল বা নাথাকো বুলি কৈছিল কিন্তু পৰৱৰ্তী সময়ত সৰ্দাৰ বল্লভভাই পটেলৰ কন্ট্ৰিবিউশনত কাশ্মীৰো ভাৰতৰ পাৰ্ট হৈ গল হায়দৰাবাদো ভাৰতৰ আন্ডাৰতে আহি গল জুনাগড়ো ভাৰতৰ আন্ডাৰতে আহি গল কিন্তু আপোনালোকে অসম হিষ্ট্ৰী পঢ়োতে এটা কথা আপোনালোকে জানে যে অসমৰ এটা ডিস্ট্ৰিক্ট আছিল যাৰ নাম আছিল সিলহাট কি আছিল সিলহাট এই সিলহাটটো 1947-48 যেটো ৰেফাৰেন্ডাম হৈছিল সিলহাটটোক আমি ইষ্ট পাকিস্তানক দি দিবলগীয়া হৈছিল বৰ্তমান বাংলাদেশত গুচি গল সিলহাট আফটাৰ ৰেফাৰেন্ডাম 56% অফ ভোট টু ইন ফেভাৰ অফ ইষ্ট পাকিস্তান আহিছিল গতিকে আমি গতাই দিবলগীয়া হৈছিল ইষ্ট পাকিস্তানক ঠিক আছে সো দিস ওয়াজ দ্য হিষ্ট্ৰী এন্ড দিস ওয়াজ দ্য কন্ট্ৰিবিউশন অফ সৰ্দাৰ বল্লভভাই পটেল টুৱাৰ্ড দ্য নেশনাল স্ট্ৰাগল টুৱাৰ্ড দ্য নেশনাল মুভমেন্ট অৰ টুৱাৰ্ড দ্য ইণ্ডিয়া ওকে So based on this topic, this is your practice question. You can submit your answer in the comment section. Okay. The question is National Unity Day. That is Rashtra Ekata Divas is observed every year on the 31st October to commemorate. Ki commemorate koribole ami National Unity Day pato. So our option neat and clean, crystalline clear. Option B is our correct answer. Option B is our correct answer. Am I right? So next article is water pollution in Loktak Lake. আপোনালোকে জানিলে লোকটাক লেক ক'ত আছে ক'ত অৱস্থিত আছে আৰু কি হয় লোকটাক লেক সো চাও about the Loktak Lake. It is a freshwater lake for largest freshwater lake in all over the northeast India. উত্তৰ পূব ভাৰতৰ সকলোতকৈ ডাঙৰ লাৰ্জেষ্ট ঠিক আছে সকলোতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক হয় লোকটাক লেক ওকে ইয়াৰ লোকেশন ক'ত লোকেটেড আছে মণিপুৰ স্পেশালি বিষ্ণুপুৰ ডিস্ট্ৰিক্ট অফ মণিপুৰ ওকে সো স্পেশাল ফিচাৰ কি ইয়াত ফুমডিছ পোৱা যায় কি হয়নো ফুমডিছ
মই পিকচাৰটো এটাচ কৰি দিছো, চাইছেনে? এই গোল গোল ৰাউণ্ড শেপৰ কিছুমান পানীতে উপঙি থকা নেচাৰেল ভেজিটেশনছ আপোনালোকে দেখা পায়, নেচাৰেল ভেজিটেশনছ আপোনালোকে কিছুমান দেখা পাই আছে। আই থিংক দিজ আৰ নোন এজ ফুমডিজ। ইয়াৰ ওপৰতে দে আৰ, হোৱাট আৰ দে? দে আৰ the floating masses of soils, vegetation and organic matter. ফুমডি কি হয়? পানীৰ ওপৰতে উপঙি থকা এটা ফ্লোটিং মাসেস হয়, মাটি থাকে, ভেজিটেশনস থাকে, ঠিক আছে? তাৰ ওপৰতে মাটি উপঙি থাকিলে কি হয়? তাৰ ওপৰতে গছ গছনি তৰু তৃণ গজিবলৈ আৰম্ভ কৰে, এটা পাৰ্টিকুলাৰ এৰিয়া টাইপ বা টাপু টাইপ হৈ যায়। কিন্তু জেনাৰেলি এই বস্তুটো পানীৰ ওপৰতে উপঙি থাকে, ঠিক আছে? গতিকে পানীটোৱে কেতিয়াবা ঢৌ এনেকে এনেকে কৰিলে সেই মাটিও ওপৰতল কৰিবলৈ আৰম্ভ কৰে, ঠিক আছে? কিয় কৈছো এই লাইনটো মই পাছত কৈ আছো এই কাহিনীটো, ঠিক আছে? ফ্লাকচুৱেট কৰিবলৈ আৰম্ভ কৰে। একচুৱেলি সিগনিফিকেন্স কি? সাপোর্ট হিউম্যান হ্যাবিটেশন, ফিশিং, রিচ বায়োডাইভার্সিটি অফ দ্য মণিপুর। ওকে, ইউনিক ফ্যাক্ট কি হয় লোকটাক লেকৰ কাৰণে? দ্য লাৰ্জেষ্ট ফুমডি ফ্ৰম কেবুল লামঝাও নেশ্যনেল পাৰ্ক। এই ফুমডিৰ ওপৰতে, এনেকুৱা ধৰণৰ ফুমডিৰ ওপৰতে এটা নেশ্যনেল পাৰ্ক আছে মণিপুৰত, ফেমাছ নেশ্যনেল পাৰ্ক, যাৰ নাম হৈছে কেবুল লামঝাও নেশ্যনেল পাৰ্ক। কি? কেবুল লামঝাও নেশ্যনেল পাৰ্ক, ঠিক আছে? কেবুল লামঝাও নেশ্যনেল পাৰ্ক, দ্য ৱৰ্ল্ডছ অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক। ওকে, বিশ্বৰ ভিতৰতে উপঙি থকা নেশ্যনেল পাৰ্কৰ ভিতৰত অনলি এণ্ড অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড, ডেট ইজ কেবুল লামঝাও নেশ্যনেল পাৰ্ক, ঠিক আছে? আৰু কেবুল লামঝাও নেশ্যনেল পাৰ্কক 1990 চনত ৰামছাৰ সাইটৰ যিটো লিষ্ট তাতে অন্তৰ্ভুক্ত কৰি দিয়া হৈছিল এজ এ ৱৰ্ল্ড হেৰিটেজ সাইট। সৰি, ৰামছাৰ সাইট। ওকে, চাওক এতিয়া কেবুল লামঝাও নেশ্যনেল পাৰ্কৰ বিষয়ে আমি চাই লওঁ। এৰাউণ্ড 40 কিলোমিটাৰ স্কোৱাৰ কিলোমিটাৰৰ এৰিয়াত এই কেবুল লামঝাও নেশ্যনেল পাৰ্কটো স্প্ৰেড হৈ আছে, এবাউট 40 স্কোৱাৰ কিলোমিটাৰ এৰিয়া। আৰু ইয়াৰ কি স্পিচিছ? এটা হৰিণা পোৱা যায়, যাক সাংঘাই ডিয়েৰ বুলি কোৱা হয়। কি বুলি কোৱা হয়? সাংঘাই ডিয়েৰ বুলি কোৱা হয়, ঠিক আছে? বা ইংলিছত ব্ৰ এটাৰলেণ্ড ডিয়েৰ। ওকে, এতিয়া চাওক সাংঘাই ডিয়েৰৰ স্পেচিয়েলিটিটো কি? সদায় নাচি থাকে। এতিয়া কিয় নাচি থাকে সেইটো আপোনালোকক কৈ আছো। এইটো চাওক, এই হৰিণাটো, ঠিক আছে? সাংঘাই ডিয়েৰ এই হৰিণাটো কিয় নাচি থাকে বাৰু? মই অলৰেডি প্ৰথম শ্লাইডতে এটা কথা কৈছিলো, পানীত উপঙি থকা সেই ফুমডিছ বা ভেজিটেশ্যন, মাছেছ অফ দ্য ভেজিটেশ্যন, পানীয়ে যেনেকৈ ঢৌৰ পানীত ফ্লাকচুৱেট হৈ থাকে, ঢৌৰ ধাৰা, তেনেকে এই ফুমডিছবোৰো ফ্লাকচুৱেট হৈ থাকে। ইয়াৰ ওপৰত নিজকে বেলেঞ্চ কৰিবলৈ, চাৰিঠেঙীয়া এটা জন্তু, নিজকে বেলেঞ্চ কৰিবলৈ সি একেবাৰে নিজৰ শৰীৰটো লৰাই থকা যেন লাগে। এই কাৰণে এই প্ৰজাতিৰ হৰিণাসকলক, সাংঘাই ডিয়াৰসকলক ডান্সিং ডিয়াৰ বুলিও কোৱা হয়। দিছ ৱাজ অলছো ন'ন এজ দ্য ডান্সিং ডিয়াৰ because the gracefully balance itself while walking on the fumdi appearing as dancing. Okay, তেওঁ যেতিয়া নিজকে, এই হৰিণাসকলে নিজকে যেতিয়া ফুমডিৰ ওপৰত বেলেঞ্চ কৰি ৰাখিবলগীয়া হয়, তেতিয়া তেওঁলোকে এপিয়াৰ হয় যে দে আৰ ডান্সিং। ওকে, ৰিয়েলিটি দে আৰ নট ডান্সিং। ওকে, চ' apart from the joke, yes, they also known as the dancing deer. Okay, so current newsত কি আছিলে এই আৰ্টিকেলটো? why current newsত আছিলে? নাগালেণ্ড ইউনিভাৰ্চিটি এটা ষ্টাডি কৰিছে অক্টোবৰ 2025ত। কি ষ্টাডি কৰিছে? অন লোকটাক লেক, যে তেওঁলোকে পলিউশ্যন ইন লোকটাক লেক, ৰাইজিং ৱাটাৰ পলিউশ্যন ইন দ্য লোকটাক লেকৰ ওপৰত এটা ষ্টাডি কৰিছে। তেওঁলোকে কি ফাইণ্ডিং পাইছে? মণিপুৰৰ ৰিভাৰ্ছ, যি ৰিভাৰ ফেড হয়, নাম্বুল এণ্ড খুগা ৰিভাৰ, নাম্বুল এণ্ড খুগা ৰিভাৰ অফ মণিপুৰ, যিটো আহি লোকটাক লেকত পৰে, যাৰ পানী ফিডিং লোকটাক লেক হেভ প'ৰ ৱাটাৰ কোৱালিটি। এই ৰিভাৰ দুটাৰ, নাম্বুল এণ্ড খুগা, এই দুটা ৰিভাৰৰ ৱাটাৰ কোৱালিটি একেবাৰে ডিগ্ৰেডেড হৈ গৈছে, ঠিক আছে? ৱাটাৰ কোৱালিটি ৰিডিউচ হৈ গৈছে। কিয়? ইয়াত ডিজলভ অক্সিজেন। আপোনালোকে জানেনে মাছে কেনেকৈ উশাহ নিশাহ লৈ অক্সিজেন ক'ৰ পৰা পায়? পানীতে ডিজলভ হৈ থকা অক্সিজেনৰ পৰাও পায়, বা কেতিয়াবা ওপৰত আহিবলগীয়া হয় মাছ কিছুমানক। চ' লাইক দিছ অনলি, অক্সিজেন, পানীত ডিজলভ হৈ থকা অক্সিজেনৰ পৰিমাণ পানীত কমি গৈছে। কেনেকৈ কমি গৈছে? ডিঅ' ডেট ইজ ডিজলভ অক্সিজেন ইন নাম্বুল ৰিভাৰ ৰেকৰ্ডেড 0.02 মিলিগ্ৰাম পাৰ লিটাৰ। 1 লিটাৰ এই নদীৰ, নাম্বুল নদীৰ পানীত
মাত্র 0.02 মিলিগ্রাম হে ডিজলভ অক্সিজেন পোৱা যায় সো ইট ইজ ভেরি ডেঞ্জারাস ইট ইজ ভেরি ডেঞ্জারাসলি লো proportion in the water contaminated water contained of dissolved oxygen. Okay, so this was the cause and this was the findings of Nagaland University. Okay, so based on this topic, this is your practice question. You can submit your answer in the comment section. Please submit your answer in the comment section. Loktak Lake, recently in the news due to the rising water pollution, is famous for which unique ecological feature? Kuntu hobo amar floating island called Fumdis. Yes, this was the correct. This is the correct answer. Okay. Okay, next article hoise right to marry a person on of one's choice is a fundamental right. ঠিক আছে, নিজৰ ইচ্ছা অনুসৰি কোনোবা ব্যক্তিক বিবাহ পাশত আবদ্ধ কৰা বা বিবাহ কৰোৱাটো নিজৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে। কেনেকে হয় কি হয় বিষয়বস্তুটো আমি আলোচনা কৰিম। সো ইয়াৰ বেকগ্ৰাউণ্ড আছিলে ৰাইট টু মেৰি এ পাৰ্সন অফ ওয়ান্স চয়েস ইজ আ পাৰ্ট অফ ৰাইট টু প্ৰাইভেচি আন্ডাৰ আৰ্টিকল 21 রাইট টু লাইফ এন্ড পার্সোনাল লিবার্টি অফ ইন্ডিয়ান কনস্টিটিউশন। ঠিক আছে, এটা কেছ আহিছিল ইয়াৰ আগতে আমি চাই লওঁ যে এটা কেছ আহিছিল 2017 চনত সুপ্ৰিম কোৰ্টত এটা কেছ গৈছিল। সুপ্ৰিম কোৰ্টে নিজৰ জাজমেণ্টত এই কেছটোৰ নাম আছিল পুট্টাস্বামী জাজমেণ্ট 2017ৰ এটা কেছ আছিল। ইয়াত সুপ্ৰিম কোৰ্টে কৈছিল যে আৰ্টিকল 21 কি কয়, ৰাইট টু লাইফ এণ্ড পাৰ্সোনাল লিবাৰ্টি। ঠিক আছে, রাইট টু লাইফ এন্ড পার্সোনাল লিবার্টি আর্টিকেল 21 অফ ইন্ডিয়ান কনস্টিটিউশনে কয়। এটা রাইট টু লাইফ খালি জীয়াই থকাৰ অধিকাৰে আছে নে? নহয়, সুপ্ৰিম কোৰ্টে বহুত ভালকে তাত ইলাবৰেট কৰি কৈছে যে ৰাইট টু ডিগনিফাইড লাইফ সগৌৰৱে জীয়াই থকাৰ অধিকাৰটোহে আমাৰ ফাণ্ডামেণ্টেল ৰাইট। খালি অনলি জীয়াই থকাটো খাই বই জীয়াই থকাটো এইটোতো জীৱ জন্তুৰ নিচিনা জীৱন হৈ গ'ল। কিন্তু আমাৰ বিবেক বুদ্ধি থকা মানুহে জাষ্ট খাই বই জীৱন অতিবাহিত কৰাটোৱে জীৱন বুলি ধাৰণা কৰা যাবনে? সুপ্ৰিম কোৰ্টে ক'লে যে নো, মেয়াৰ লিভিং এ চিম্পল লাইফ, জাষ্ট লিভিং এ লাইফ ইজ নট ইয়ৰ ফাণ্ডামেণ্টেল ৰাইট, but living with dignity is your fundamental right. Life with dignity or dignified life is your fundamental right. ঠিক আছে, so dignified life to কি হয়? গৌৰৱে আত্মসন্মানৰ ধাৰা নিজে জীৱন অতিবাহিত কৰাটোৱে হৈছে আমাৰ dignified life. ঠিক আছে, আত্মসন্মানৰ দ্বাৰা যেতিয়া আমি জীৱন অতিবাহিত কৰিবলৈ যাওঁ তাত আমাৰ কিছুমান লিবাৰ্টিজবোৰ আছে, পাৰ্সোনাল লিবাৰ্টিজ, যিবোৰ আমি ৰিভিল কৰিব নোৱাৰো বা নিবিচাৰো। যদি কোনোবাই আমাৰ পাৰ্সোনাল লিবাৰ্টিজ ৰিভিল কৰে, পুট্টাস্বামী জাজমেণ্ট 2017ত সুপ্ৰিম কোৰ্টে ক'লে এইটো ক্ৰাইম হ'ব, কিয়নো আৰ্টিকেল 21 ইমপ্লিচিটলি এক্সপ্লেইন কৰিছে যে ৰাইট টু লাইফ যদি ফাণ্ডামেণ্টেল ৰাইট হয় তেতিয়াহ'লে ৰাইট টু প্ৰাইভেচি অফ এ পাৰ্সন ইজ অলছো এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকেল 21। এটা কথা হ'ল ৰাইট টু প্ৰাইভেচি, ইজ ইট? Yes, right to privacy is your fundamental right under Article 21. Okay, তেতিয়া হলে এতিয়া গৈ নকব মায়ে যদি কেতিয়াবা হোৱাটছএপ খুলি চাই লয় তেতিয়া মায়ে দৌৰাব কিন্তু দেই, আণ্ডাৰ আৰ্টিকেল 21, জোকস apart. ঠিক আছে, ওকে, কাম টু পইণ্ট। So as per Puttaswamy judgment of Supreme Court 2017, right to privacy is your fundamental right. এটা পুট্টাস্বামী জাজমেণ্টত কি ওলালে কথাটো চাওক। এই সুপ্ৰিম কোৰ্ট 9 জাজেছ বেঞ্চ বহিছিলে। 9 জাজেছ বেঞ্চ অফ সুপ্ৰিম কোৰ্ট held that right to privacy is an intrinsic life and personal liberty under Article 21. পুট্টাস্বামী কেছতে 9 গৰাকী জাজৰ এটা বেঞ্চ বহিছিলে আৰু সেই বেঞ্চে ক'লে যে ৰাইট টু প্ৰাইভেচি যিটো এইটো ৰাইট টু লাইফ এণ্ড পাৰ্সোনাল লিবাৰ্টিৰ ভিতৰতে পৰে, গতিকে এইটো আপোনালোকৰ ফাণ্ডামেণ্টেল ৰাইট হ'ব। Okay, it expands the meaning of personal liberty to the include choice regarding marriage, food, faith and the lifestyle. এতিয়া কোনোবাই কয় যে কেনেকে লাইফষ্টাইলত থাকে, that's their lifestyle, brother and sisters. You cannot comment other lifestyle because right to lifestyle is also your fundamental right under Article 21. Okay,
right to food is your fundamental right under Article 21. Right to marriage with a person of your choice is your fundamental right under Article 21. এই ডাইরেক্ট টু রাইট টু প্রাইভেসির আন্ডারত যেটো পুট্টাস্বামী জাজমেন্টত যেটো কথা সুপ্রিম কোর্টে খদৰি কৰিলে ইয়েস রাইট টু প্রাইভেসি ইজ ইয়োর ফান্ডামেন্টাল রাইট সো এইটোৱে কি কনফার্ড কৰিলে যে রাইট টু মেরি এ পার্সন অফ চয়েস কিয়নো এইটো তো মোৰ প্ৰাইভেট ডিসিশন ন এইটো প্ৰাইভেট ডিসিশন সো ইয়াত মোৰ প্রাইভেসি প্ৰটেক্ট হ'ব লাগিব সো প্ৰাইভেট ডিসিশন তো প্রাইভেসি প্ৰটেক্ট হ'ব লাগিব গতিকে মই কাৰ লগত বা এজন ব্যক্তিয়ে কাৰ লগত নিজৰ ইচ্ছাকৃতভাৱে ফোর্সফুলি ম্যারেজ টু একেবারে লিগ্যাল রাইট বা কনস্টিটিউশনাল রাইট নহয় দেই ফোর্সফুলি ম্যারেজ ইজ এ ক্রাইম ওকে and marriage below the age of below the age limit is also a crime 18 years নোহাকে marriage করা is also a crime but after 18 years আপোনালোকে যদি বিবাহ পাকত আবদ্ধ হ'ব বিচাৰে নিজৰ ইচ্ছাকৃতভাৱে আৰু ইচ্ছা অনুসাৰ ব্যক্তিক যদি চুজ কৰিব বিচাৰে তেতিয়াহলে এই অধিকাৰটো আপোনালোকৰ মৌলিক অধিকাৰ ঠিক আছে অনুচ্ছেদ 21 ৰ আন্ডাৰত আপোনাৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে আন্ডাৰ পুট্টাস্বামী জাজমেন্ট অলসো ওকে এতিয়া চাও এটা কেস আহিছিল ঠিক আছে এই কেসটো আছিলে হাদিয়া কেস বা ইয়াক কোৱা হয় সাফিন জাহান কেস 2018 এই পুট্টাস্বামী জাজমেন্টৰ ঠিক এক বছৰ পাছতে এই কেসটো আহি গৈছিল ইয়াত কেৰেলাৰ কি আছিল এই কেছত কেৰেলাৰ এগৰাকী মহিলা যাৰ নাম আছিল হাদিয়া ওকে তেওঁক ৰিলিজিয়াছ কনভাৰ্জন কৰা হৈছিল টু ইছলাম ফৰ মেৰিড সাফিন জাহান ঠিক আছে সাফিন জাহান নামৰ ইছলামিক ফেইথৰ ব্যক্তিগৰাকীৰ লগত বিবাহ পাকত আবদ্ধ কৰিবলৈ হাদিয়াক ইছলামিক ফেইথলৈ ৰিলিজিয়াছ ট্ৰান্সফাৰ বা ৰিলিজিয়াছ কনভাৰ্জন কৰা হৈছিল ঠিক আছে এতিয়া কথা হ'ল কি কেৰেলা হাইকোৰ্ট ডিক্লেয়াৰ ৰাইট declared this marriage as illegal তেতিয়া কেৰেলা হাইকোৰ্টত এই পিটিশনটো গ'ল ঠিক আছে কনভাৰ্জনৰ কেস ৰিলিজিয়াছ কনভাৰ্জনৰ কেস তেতিয়া কেৰেলা হাইকোৰ্টে এই যেটো মেৰিজ ইয়াক ইলিগেল ডিক্লেয়াৰ কৰিলে কিন্তু পৰৱৰ্তী সময়ত হাইকোৰ্টতকৈ ওপৰত কোন থাকে সুপ্ৰিম কোৰ্টে যেতিয়া তেওঁলোকে এপিল কৰিলে পিটিশন কৰিলে সুপ্ৰিম কোৰ্টে কেৰেলা হাইকোৰ্টৰ ডিসিশনক নলিফাইড কৰি নিজে এটা ডিসিশন দিলে যে Supreme Court upheld the marriage and cited the Puttaswamy judgment. Supreme Court এই যেটো বিবাহ এইটো লিগ্যাল বুলি ধাৰণা কৰিলে বা ডিক্লেয়াৰ কৰিলে আন্ডাৰ পুট্টাস্বামী কেস কিয়নো পুট্টাস্বামী কেছত কি কৈছে ৰাইট টু প্ৰাইভেসি ইজ your fundamental right so right to marriage with a person of choice is also your fundamental right it ruled that the choice of a life partner is an individual right to the privacy protected under Article 21 নিজৰ ইচ্ছা অনুসৰি বিবাহ কৰোৱা ব্যক্তিক বিবাহ কৰোৱাটো নিজৰ পাৰ্সোনাল লিবাৰ্টি বা পাৰ্সোনাল privacy হয় so it is protected under Article 21 so the state or parents cannot interfere in the adult decision to marry এটা নিজৰ পৰিয়ালৰ কোনোবা ব্যক্তিয়ে হোক বা ৰাজ্যই হোক বা দেশেই হোক বা যিকোনো সংগঠন হোক বা যিকোনো ব্যক্তি হোক যদি আপুনি প্ৰাপ্তবয়স্ক হৈছে নিজৰ ইচ্ছা অনুসৰি ব্যক্তিক যদি নিজৰ ভাল লগা ব্যক্তিক নিজৰ পছন্দ হোৱা ব্যক্তিক এজ পাৰ ইয়োৰ চইচ বিবাহ কৰিব বিচাৰে কোনেও আপোনাক বা বাধা দিব নোৱাৰে যদি বাধা দিয়ে it is punishable offense okay under Article 21 because this is your fundamental right guaranteed under Article 21 okay আৰু এইটো ভায়োলেট হলে আপুনি Article 32 ৰ আন্ডাৰত সুপ্ৰিম কোৰ্টত গৈও কেস কৰিব পাৰে okay under Article 32 constitutional remedy okay চাও কি প্ৰিন্সিপলস টু কি উলালে যে right to marry of a person of one's choice is an intrinsic part of right to life and personal liberty under Article 21 নিজৰ ইচ্ছা অনুসৰি বিবাহ পাকত আবদ্ধ হোৱা টু নিজৰ right to life and personal liberty under Article 21 তে পৰিব ৰিসেন্ট কেস এটা আহিছে গুজৰাটৰ পৰা গুজৰাট হাইকোৰ্টত এটা এপিল গল গুজৰাট হাইকোৰ্টত এটা এপিল গৈছিলে ঠিক আছে যে 49 years old man of Anand district কোনটো হয় জানেনে ইয়াৰ পৰাই আমুল কোঅপাৰেটিভ ষ্টাৰ্ট হৈছিল আনন্দ গুজৰাট হয় নহয় সো আনন্দ ডিস্ট্ৰিক্টৰ পৰা এগৰাকী 49 years old মানে গৈ এটা এফআইআৰ লিখালে থানাত গৈ এটা এফআইআৰ লিখালে against the officials who had registered his daughter interfaith marriage তেওঁৰ পুত্ৰী বা কন্যাই ইন্টাৰফেইথ বেলেগ ৰিলিজনত বেলেগ ৰিলিজনৰ পুৰুষৰ সৈতে বিবাহ পাকত আবদ্ধ হল আৰু এই বিবাহটো তেওঁলোকে
ৰেজিষ্ট্ৰাৰৰ অফিচত গৈ ৰেজিষ্টাৰো কৰালে এতিয়া পিতৃয়ে পিতায়ে কি কৰিলে এই কন্যাৰ যিগৰাকী পিতা 49 ইয়াৰ্স ওল্ড ম্যান তেওঁ গৈ থানাত কমপ্লেইন কৰিলে এফআইআৰ এটা লিখালে এগেইনষ্ট দ্য ৰেজিষ্ট্ৰাৰাৰ্স যিসকলে এই বিবাহটো ৰেজিষ্টাৰ কৰিছে যে আপোনালোকে ইণ্টাৰফেইথ মেৰিজটো কিয় ৰেজিষ্টাৰ কৰিলে তেতিয়া এতিয়া হাইকোৰ্টত এই কেছটো গ'ল গুজৰাট হাইকোৰ্টত আৰু গুজৰাট হাইকোৰ্টে এই এফআইআৰটো কি কৰি দিলে ডিসমিস কৰি দিলে দ্য প্লি ডিসমিস কৰি দিলে আৰু তেওঁলোকে ৰিফ্ৰেম কৰি ক'লে ৰিফ্ৰেমিং দ্যাট দ্য এজ পাৰ দ্য সুপ্ৰিম কোৰ্ট সাফিন জাহান কেছ 2018 right to marry a person of one's choice is a fundamental right under article 21 ঠিক আছে right to marry a person of choice is the fundamental right under article 21 গতিকে if it is interfaith though you cannot complain or file a FIR against that marriage as per Gujarat High Court to Supreme Court or 2018 or Safin Jahanar jitu verdict a verdict to uphold korile so this was news so 8 article to a newser karone moi cover korile especially moi article 21 to apnalokok right to marry of one's choice is your fundamental right a article to cover koribole a news to ko cover korilu so ebar eta question palu moi এই কোৱেশ্চনটো আপোনালোকে এবাৰ সলভ কৰিব ঠিক আছে এই কোৱেশ্চনটো কাইন্ডলি আপোনালোকে এবাৰ সলভ কৰিব ঠিক আছে সলভ কৰি এনসাৰটো মই ইয়াৰ এনসাৰটো দিয়া নাই আপোনালোকে কমেন্ট সেকশনত জনাব ৰাইট টু মেৰিড আন্ডাৰতে আছে অলপ সিআৰপিসি ৰ প্ৰভিজন আছে ঠিক আছে সো দিস ইজ ইয়োৰ প্ৰেক্টিস কোৱেশ্চন ফৰ দিস আৰ্টিকল which article of the constitution of India safeguard one's right to marry of person of one's choice is obviously article 21 Article 21 is our correct answer. Okay. Next question. Come to the next topic. Topic number 4. National Beekeeping and Honey Mission. ठीक है से? NBHM National Beekeeping and Honey Mission. কি হয়? National Beekeeping and Honey Mission launch কৰা হৈছিল 2021 চনত. This was central sector scheme. What is this? This was central sector scheme. এটা scheme দুই প্ৰকাৰৰ থাকে. চাইলো আমি এই সেগতে দুই প্ৰকাৰৰ স্কিম টু চাইলো কি হয় স্কিম টোটালস ভাৰত সৰকাৰৰ স্কিম দুই প্ৰকাৰৰ থাকে এটা হৈছে সেন্ট্রাল সেক্টৰ স্কিম ওকে এটা হৈছে সেন্ট্রাল স্পন্সৰ্ড স্কিম ওকে এটা হৈছে সেন্ট্রাল সেক্টৰ স্কিম এটা হৈছে সেন্ট্রাল স্পন্সৰ্ড স্কিম সেন্ট্রাল সেক্টৰ স্কিমত কি হয় 100% অফ দা কোস্ট 100% যেটো কোস্ট হয় ঠিক আছে 100% যেটো কোস্ট হয় এই কোস্টটো কোনে দিয়ে গভর্নমেন্ট অফ ইন্ডিয়ায় দিয়ে সেন্টারে দিয়ে ওকে গভর্নমেন্ট অফ ইন্ডিয়ায় 100% অফ দিস কোস্ট অফ দিস স্কিম 100% বিয়ার্ড করে সেন্ট্রাল সেক্টরত ভারত সরকারে কিন্তু সেন্ট্রালি স্পন্সর্ড যেটো স্কিম থাকে সেন্ট্রালি স্পন্সৰ্ড যেটো স্কিম থাকে তাত প্ৰায়ভাগ ৰাজ্যৰ মাজত 60:40 প্ৰপোৰ্শন থাকে ফৰ জেনারেল স্টেট ঠিক আছে জেনারেল স্টেট কিন্তু নর্থ ইস্ট স্টেটৰ কাৰণে 90-10 থাকে নর্থ ইস্ট স্টেট ওকে মানে 60% কোনে দিব সেন্টার ওকে সেন্টারে দিব আৰু 40% স্টেটে দিব লাগিব ওকে এইফালে কি হয় 90% সেন্টারে দিব 10% স্টেটে দিব লাগিব ওকে সো এনেকুৱা স্পন্সৰশিপ লয় সেন্টারে ইয়া কোৱা সেন্ট্রালি স্পন্সৰ্ড স্কিম and this is known as central sector scheme where 100% of the cost of the scheme is beared by the central government okay so ami gom palo central sector ki hoy central sponsored ki hoy ami gom pai golu so a national beekeeping and honey mission or is a central sector scheme okay is a central sector scheme here nodal ministry is a ministry of agriculture and farmers welfare of government of India ঠিক আছে implementing agency কোন থাকিব national bee board nbb national bee board is a implementing agency of nbhm okay so this is nbhm কিয় এই মিশনটো অনা হৈছে কিয় এই মিশনটো অনা হৈছে মৌমাখিৰ মৌৰ ওপৰত কিয়
মোৰ ওপৰত কিয় এই মিছনটো অনা হৈছে চাওক, টু প্ৰমোট বি কিপিং এণ্ড ইনহেন্স দ্য হানি প্ৰডাকশ্যন এক্ৰছ ইণ্ডিয়া। মানে এই মৌ পালন যাক কোৱা হয় বহুত বেছি কম দেখা যায় এগ্ৰিকালচাৰত। এপিকালচাৰ হয় একচুৱেলি, ইট ইজ নট এগ্ৰিকালচাৰ, ইটছ আ পাৰ্ট অফ এগ্ৰিকালচাৰ নন এজ এপিকালচাৰ। এই এপিকালচাৰটো মৌ পালন বা মৌ বাহ বনাই এনেকৈ মৌমাখি বহুত বেছি পালন কৰা হয়, এইটো বহুত কমি গৈছে। ইয়াক প্ৰমোট কৰিবলৈ এই মিছনটো অনা হৈছে। আৰু লগতে মৌ পালন কৰিলে কি হ'ব, মৌৰস পাম, ঠিক আছে, হানি পাম। হানি প্ৰডাকশ্যন ইণ্ডিয়াটো ইনক্ৰিজ কৰিবলৈ এটা অবজেক্টিভ ৰখা হৈছে। নেক্সট এটা অবজেক্টিভ আছে সুইট ৰিভলিউশ্যন। এই মৌৰ প্ৰডাকশ্যন, ভাৰতবৰ্ষত মৌৰ প্ৰডাকশ্যন ইনহেন্স কৰিবলৈ এটা ৰিভলিউশ্যন আনাৰ কথা কোৱা হৈছে, যাৰ নাম দিয়া হৈছে সুইট ৰিভলিউশ্যন। আমি হোৱাইট ৰিভলিউশ্যন বাৰ্গিছ কুৰিয়েনৰ দ্বাৰা যিটো আমুল কোঅপাৰেটিভ ষ্টাৰ্ট কৰি মিল্কৰ এভেইলেবিলিটি ইনক্ৰিজ কৰা হ'ল, তাক হোৱাইট ৰিভলিউশ্যন বুলি কওঁ। গ্ৰীণ ৰিভলিউশ্যন স্বামীনাথন, ঠিক আছে, স্বামীনাথন ছাৰৰ যিটো কণ্ট্ৰিবিউশ্যন, যিটো HIV চিডছ ভাৰতত সেউজ বিপ্লৱ হ'ল, ঠিক আছে। ব্লু ৰিভলিউশ্যন ফিচাৰিজৰ কাৰণে যিটো ব্লু ৰিভলিউশ্যন আহিলে, ঠিক আছে, ওকে। তেনেকৈ সুইট ৰিভলিউশ্যন হৈছে হানি প্ৰডাকশ্যন ইনক্ৰিজ কৰাৰ বাবে এটা অবজেক্টিভ, ওকে। ইম্প্ৰুভ ফাৰ্মাৰ্ছ ইনকাম, ডাইভাৰ্চিফিকেশ্যন, পলিনেশ্যন ছাৰ্ভিচ এণ্ড দ্য ৰুৰেল এমপ্লয়মেণ্ট। এইটো কৰিলে কি হ'ব, এই সুইট ৰিভলিউশ্যনৰ মিছনৰ আণ্ডাৰত যিসকল গ্ৰাম্য অঞ্চলৰ খেতিয়ক, তেওঁলোকৰ এই মধু পালনৰ দ্বাৰা ইনকামো ডাইভাৰ্চিফাই হ'ব। ক্ষেত্ৰত ধান লগাইছে, ধৰক এতিয়াতো ধান কি কৰা, ধানটো হৈ গৈছে, পকি গৈছে এতিয়া, হয় ন। এই ধানৰ পথাৰৰ চাৰিওফালে মৌ বাহ বনাই মৌ পালনতো কৰিব পাৰে, বা পুখুৰীৰ পাৰে পাৰে মৌ বাহ লগাই মীন পালনৰ লগত মৌ পালন কৰিব পাৰে। ইয়াত ইনকাম এনহেন্স হৈ যাব কৃষকসকলৰ, ঠিক আছে। এইটোৱে যি আনএমপ্লয়ড পাৰ্চন ইন দ্য ৰুৰেল এৰিয়া আছে তেওঁলোকৰ ইনকাম অগমেণ্ট কৰিব, তেওঁলোকৰ এমপ্লয়েবিলিটি এনহেন্স কৰিব, ওকে। দিজ আৰ দ্য অবজেক্টিভছ অফ দিছ মিছন। And the implementation framework, কেনেকৈ ইমপ্লিমেণ্ট কৰা হ'ব চাওক। So the NBHM is implemented through a mini missions, সৰু সৰু মিছনছ তিনিটা আহিব। ফাৰ্ষ্ট মিছনত কি কৰা হ'ব, মিনি মিছন 1ত স্পেচিয়েলি ধ্যান ৰখা হ'ব প্ৰডাকশ্যন এণ্ড প্ৰডাক্টিভিটি, যে ফ'কাছ অন দ্য ইনহেন্সিং বি কলনিজ, ট্ৰেইনিং বি কিপাৰ্ছ এণ্ড প্ৰভাইডিং ইনফ্ৰাষ্ট্ৰাকচাৰ। তেওঁলোকক ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়া হ'ব, তেওঁলোকক কৃষকসকলক ট্ৰেইনিং দিয়া হ'ব, মৌ বাহ কেনেকৈ পালন কৰা হয়, মৌ এপিকালচাৰ কেনেকুৱা হয়, প্ৰডাকশ্যন কেনেকৈ আনিব পাৰি, ঠিক আছে। দ্বিতীয়তে মিনি মিছন 2, ইয়াত পষ্ট হাৰ্ভেষ্ট মেনেজমেণ্ট। এবাৰ মৌ বাহ হৈ গ'ল, মৌ ওলাই গ'ল, মৌ কেনেকৈ কালেক্ট কৰা ৰখা হয়, কেনেকৈ প্ৰচেছিং কৰা হয়, ইয়াৰ পেকেজিং ষ্ট্ৰাকচাৰটো কি হ'ব, মাৰ্কেটিং কেনেকৈ কৰিব লাগে, এইটো সকলো চাইণ্টিফিকেলি বুজোৱা হয়। নেক্সট মিনি মিছন 3, মিনি মিছন 3ত ৰিচাৰ্চ অফ দ্য টেকনলজি, মৌ প্ৰডাকশ্যনক কেনেকৈ ইনহেন্স কৰিব পাৰি তাৰ ওপৰত ৰিচাৰ্চ কৰা হয়, ঠিক আছে। চ' আমি সুইট ৰিভলিউশ্যন পাইছিলোঁ। একচুৱেলি হোৱাট ইজ সুইট ৰিভলিউশ্যন চাওক, আমি চাইছিলোঁ এ গভৰ্ণমেণ্ট ইনিচিয়েটিভ টু প্ৰমোট বি কিপিং or apiculture as key sector of agriculture diversification. ভাৰতীয় কৃষি ডাইভাৰ্চিফাইড কৰিবলৈ, ইণ্ডিয়ান এগ্ৰিকালচাৰ ডাইভাৰ্চিফাইড কৰিবলৈ এই সুইট ৰিভলিউশ্যন ইজ আ মিছন ফৰ এপিকালচাৰ, লাইক বি কিপিংছ, ঠিক আছে। এই যাক এপিকালচাৰ বুলি কোৱা হয়, এইটো এটা টাৰ্ম দিয়া হৈছে সুইট ৰিভলিউশ্যনত। It aims to increase honey production and generate rural employment, especially for tribal women, small farmers, contributes sustainable agriculture by improving crop pollination and yield, okay. So based on this topic, this is your practice question. You can submit your answer in the comment section. The term sweet revolution in India is associated with which of the following sector? কি হ'ব, কোনটো সেক্টৰৰ লগত sweet revolutionৰ টাৰ্মটো ৰিলেট কৰে? Obviously beekeeping and honey production. Option C is our correct answer. Next article, Amul ranked first among world's top cooperatives. Amul cooperative, এতিয়া ৰিসেন্টলি মই আনন্দৰ কথা কওঁতে, আনন্দ গুজৰাটৰ কথা কওঁতে আমুলৰ কথাও কৈছোঁ, হোৱাইট ৰিভলিউশ্যনৰ কথা কওঁতেও আমুলৰ কথা কৈছোঁ। চ' আমুল কোঅপাৰেটিভ আৰু ইফকো, IFFCO, ইফকো, ঠিক আছে, আমুল কোঅপাৰেটিভ এণ্ড ইফকো ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৰেংক দিয়া হৈছে
ওয়ার্ল্ডৰ ভিতৰত এজ পাৰ অফ কোঅপাৰেটিভছ ইজ কনসার্ন ওকে আমুল এণ্ড ইফকো চাওক আমুল এণ্ড ইফকো ঠিক আছে ইফকোয়ে কি কৰে এই ইউৰিয়া যিটো খাৰ প্ৰস্তুত কৰে ঠিক আছে ইউৰিয়া টাইপৰ আৰু তেনেকুৱা ধৰণৰ যেটো খাৰ লাগতিয়াল ইফকোয়ে প্ৰডাকশন কৰে সো আমুল এণ্ড ইফকো হ্যাভ বিন ranked first and second respectively among the world's top 10 cooperative by International Cooperative Alliance ICA আমুল আৰু ইফকোক first and second cooperative in the world বুলি কি কৰিছে ranking দিছে ঠিক আছে in as far as their economic contribution is concerned as far as their GDP contribution is concerned okay next out key points to key amul especially tar naam hoise gujarat cooperative milk marketing federation GCMMF theek ase short form tar brand naam to amul okay has achieved ranked 1 okay globally while the IFCO Indian Farmers Fertilizer Corporation Limited rank 2 globally okay the ranking is based on the turnover related to GDP per capita তেওঁলোকৰ টাৰ্নওভাৰ আমুল আৰু ইফকোৰ গুটেই টাৰ্নওভাৰ গুটেই ক্যাপিটালটো ডিভাইডেড কৰা হয় জিডিপি জিডিপি এটা দেশৰ জিডিপি পাৰ ক্যাপিটা কিমান তাৰ লগত ৰিজাইজ হোৱা হয় ওকে which measures cooperative economic scale relative to its national context. The announcement was made at the International Cooperative Alliance ICA 2025 conference held in Doha, Qatar. Koth hoye ase Qatar ICA conference to International Cooperative Alliance Doha hoye ase Qatarot monot rakhibo. Okay, this achievement highlights the strength of the India's cooperative sector and the contribution to inclusive rural development. গ্রাম্য অঞ্চলৰ যেটো ইনক্লুসিভিলিটি ওকে ডেভেলপমেন্টৰ যেটো উন্নয়ন ক্ষমতা সেই ক্ষমতাৰ বিস্তাৰত সাধনে এই ইয়াৰ মুখ্য মানে প্ৰতিফলিত হৈছে এই আৰ্টিকেলৰ পৰা নেক্সট চাও এটা চাও আইসিএ কি হয় যেটোৱে এই দোহাত যাৰ কনফারেন্স হৈছে যি এই র্যাঙ্কিং দিছে ঠিক আছে কি হয় ইন্টারন্যাশনাল কোঅপারেটিভ অ্যালায়েন্স ইয়ার হেডকোয়ার্টার ব্রুসেলস বেলজিয়ামত আছে তো এস্টাবলিশ হৈছিল 1895 ত ইয়ার পারপাস কি হোয়াট ইজ দ্য পারপাস অফ দিস ইনস্টিটিউশন আইসিএ to promote and strengthen autonomous cooperative worldwide ঠিক আছে কোঅপারেটিভক প্রমোট করার ইয়ার মুখ্য উদ্দেশ্য আৰু পাবলিশড ওয়ার্ল্ড কোঅপারেটিভ মনিটর পাবলিশ করে ঠিক আছে অ্যানুয়ালি in collaboration with European Research Institute Cooperative and Social Entrepreneur Eurosic or লগত মিলি এটা কি ই করে ওয়ার্ল্ড কোঅপারেটিভ মনিটর রিপোর্ট ঠিক আছে সো আমুল এতিয়া আমুলৰ বিষয়ে আমি চাই লওঁ হোৱাট ইজ আমুল ওকে আমুলৰ বিষয়ে আমি চাবলৈ আৰম্ভ কৰোঁ আমুল ফাউণ্ডেড কেতিয়া 1946 ত আনন্দ গুজৰাটত আমুল আৰম্ভ হৈছিল আমুল কোঅপাৰেটিভ 1946 গুজৰাট আনন্দ ডিস্ট্ৰিক্ট অফ গুজৰাটত ষ্টাৰ্ট হৈছিল এতিয়া প্ৰায় 3.6 মিলিয়ন মিল্ক প্ৰডিউচাৰ এই আমুলৰ লগত জড়িত হৈ আছে launching India's white revolution under the Dr. Verghese Kurian making the world largest milk producer আমুলক বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ মিল্ক প্ৰডিউচাৰ কোঅপাৰেটিভছ হিচাপে স্বীকৃতি দিয়াইছে ঠিক আছে from white revolution by Dr. Verghese Kurian ঠিক আছে নেক্সট আমি চাওঁ ইফকোৰ বিষয়ে what is IFCO founded কেতিয়া 1967 type multi state cooperative society producing fertilizer বনাই cooperative society यार members होइसे nearly over 36,000 cooperative society okay core product urea DAP NPK fertilizers ठीक আছে so these are the IFCO আমুল and ICA additional fact এটা মনত ৰাখিব এই বছৰ 2025 বৰ্ষক ইউনাইটেড নেশনে ইন্টাৰনেশনাল ইয়াৰ অফ কোঅপাৰেটিভ বুলি ঘোষণা কৰিছে লাষ্ট ইয়াৰ কি আছিল ইন্টাৰনেশনাল ইয়াৰ্স অফ মিলেট ওকে এই বছৰ 2025 চনক ইউনাইটেড নেশনে ইন্টাৰনেশনাল ইয়াৰ অফ কোঅপাৰেটিভছ বুলি ঘোষণা কৰিছে সো এইটো ইম্পৰ্টেন্ট হ'ব পাৰে আমাৰ এক্সাম প্ৰস্পেক্টিভৰ পৰা ঠিক আছে সো based on this topic this is your practice question you can submit your answer in the comment section okay
এনচাৰৰ লগত মই এক্সপ্লেনেশ্যনো দি দিছোঁ, আপোনালোকে এই PDF-ৰ দ্বাৰা পঢ়িব পাৰিব। যদি আপোনালোকক এই PDF-টো লাগে, আপোনালোকে মোৰ এই QR কোডটো স্কেন কৰি লওক, ঠিক আছে, আৰু মোৰ টেলিগ্ৰাম চেনেল এটা আছে ষ্টাডি উইথ প্ৰিন্সৰ, তাত এনৰোল কৰি লওক বা জইন কৰি লওক, তাত আপুনি আজি এই PDF-টো পাই যাব। ইয়াৰ আগতো যিবোৰ আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ হয় বা ইউটিউবত লাইভ ছেশ্যনছ হয়, এই লাইভ ছেশ্যনছৰ ভিডিঅ' বা PDF-ও আপোনালোকে তাত এই গ্ৰুপতে পাই যাব। আদাৰৱাইজ আপোনালোকে ফেচবুক বা ইনষ্টাগ্ৰামত গৈ ষ্টাডি উইথ প্ৰিন্সৰ নামৰ মোৰ পেজত ফ'ল' কৰিব পাৰে ফৰ মোৰ আপডেটছ। অ'কে, so this is your current affairs analysis for this week. Thank you everyone, thank you for this. আকৌ আমি পুনৰ লগ পাম নেক্সট শনিবাৰে, তেতিয়ালৈকে কুশলে থাকক, সুস্থ হৈ থাকক আপোনালোক। জয় আই অসম।